ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 12 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি অসমীয়া বহাগ মাহৰ 28 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি বুদ্ধ পূৰ্ণিমাৰ সকলোকে শুভেচ্ছা জনাইছোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আজি তিথি হৈছে পূৰ্ণিমাৰ তিথি আজি নক্ষত্ৰ হ'ব স্বাতি নক্ষত্ৰ তাৰ পিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব বৃহস্পতি যোগ তাৰ পিছতে বৰিয়ান যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৃষ্টিকৰণ তাৰ পিছতে বৱকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব তুলা ৰাশি পুৱা 2:29 পাছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজি জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ মৰণৰ দুখ নাই যোগিনী বায়ুকোণত আজি সূৰ্য উদয় হ'ব 4:42 সূৰ্যাস্ত হ'ব 5:54 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ আজি আপোনালোকৰ বাবে এক বিশেষ পৰিস্থিতি সৃষ্টি কৰিছে সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে নতুন তথ্য উপলব্ধ হ'ব বুলি কৈছে ঘৰখনৰ জ্যেষ্ঠ মানুহৰ সংগ আৰু আশীৰ্বাদ লাভ কৰি থাকিব মানসিকভাৱে আপুনি বহুত বেছি সুস্থ অনুভৱ কৰিব বুলি কৈছে কিবা এটা কথাৰ সন্দৰ্ভত শহুৰেকৰ লগত বা আত্মীয় কোনো ব্যক্তিৰ লগত সম্পৰ্কত কিছু অমিল থাকিব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখক বুলি কৈছে আজি অখাৰ কামত অত্যধিক ব্যয় হ'ব এই সময়ত কাকো ধন ধাৰে নিদিব নহলে ঘূৰাই দিয়াৰ বিশেষকৈ কিছু সম্ভাৱনা কম আছে আজি ব্যৱসায়িক কামকাজ উন্নত হ'ব আৰু আৰ্থিক অৱস্থাও শক্তিশালী হ'ব বুলি কৈছে যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে সময় অনুকূল আজি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বৰ্তমান পৰিস্থিতি গ্ৰহণ কৰক বুলি কৈছে কাৰণ যিকোনো ধৰণৰ পৰিৱৰ্তন বৰ্তমান সম্ভৱ নহয় স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্ক স্থিৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে কিছু সময় উলিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত শৰীৰৰ দুৰ্বলতা বা অৱসাদ অনুভৱ কৰিব পাৰে গতিকে খোৱাবৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব অলপ সময় প্ৰত্যাহ্বানজনক হ'ব বুলি কৈছে কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আপোনালোকৰ সমস্যাৰ পৰা ৰক্ষা কৰিব বুলি কৈছে আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা লাভ কৰিলে মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ বাবে উপযুক্ত বিবাহ প্ৰস্তাৱ আহিব পাৰে কিছুমান আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অতি বুদ্ধিমান ৰূপে খৰচ কৰক সৰু কথা এটাক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে সম্পৰ্কবোৰ অৱনতি ঘটিব পাৰে যদি ল'ৰা-ছোৱালীয়ে পঢ়া-শুনাৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে আজি মানসিক চাপত ভুগি থকাৰ পৰিৱৰ্তে অভিজ্ঞ বা জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে বা পথ প্ৰদৰ্শন ল'লে উপকৃত হ'ব কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব দিনটোৰ দ্বিতীয়াৰ্ধত কিন্তু আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ কাইলৈৰ বাবে পিছুৱাই দিয়াৰ পৰিৱৰ্তে তৎক্ষণাত কাৰ্যকৰী কৰিবৰ বাবে চেষ্টা কৰক যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অতি অনুকূল কাৰ্যালয়ৰ কামত নতুন প্ৰযুক্তি ব্যৱহাৰে নতুন টেকন'লজি ব্যৱহাৰে অগ্ৰগতি অনাত সহায় কৰিব বুলি কৈছে আজি বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব প্ৰেম বা ৰোমাঞ্চকৰ দৰে কাম-কাজৰ প্ৰতি আপুনি প্ৰবলভাৱে আকৰ্ষিত হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ দ্বিতীয়াৰ্ধত বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে বুলি কৈছে গুৰুত্বপূৰ্ণ হৰমনৰ বিকাৰৰ বাবে মহিলাসকলে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দি চলিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বিষ ৰাশি আত্মীয়ৰ সৈতে চলি থকা বিচ্ছিন্নতা আৰু শত্ৰুতাৰ সমাধানৰ বাবে আপোনালোকৰ পদক্ষেপ ইতিবাচক হ'ব যদি সম্পত্তি বিভাজনৰ সন্দৰ্ভত কোনো বিবাদ হয় তেন্তে কাৰোবাৰ মধ্যস্থতাত সেই বিবাদ সমাধানৰ বাবে এইটো এটা হৈছে উপযুক্ত সময় নিজৰ ভৱিষ্যতক লৈ সজাগ হৈ থাকিব লাগে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগে চৰকাৰী বিষয়বোৰ সমাধানৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে কিন্তু সাৱধানতা আৰু বুদ্ধিৰে কাম কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব আজি বাহন বিকল হ'লে অত্যধিক খৰচ হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে আজি ব্যৱসায়িক কাম-কাজৰ বাবে পৰিস্থিতি বৰ অনুকূল নহয় বিপদজনক কামত ধন বিনিয়োগ নকৰিব কিছুমান ব্যৱসায়িক প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে অৱশ্যে আপোনালোকৰ বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব আনকি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কেৱল নিজৰ কামত মনোনিৱেশ কৰক আজি স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব পৰি বা আঘাত পোৱাৰ দৰে পৰিস্থিতি দেখা পোৱা গৈছে গতিকে ধ্যান ৰাখিব অতি সাৱধান হওক যিকোনো ধৰণৰ ৰিস্ক লোৱাটো ক্ষতিকাৰক হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত পৰিয়ালত চলি থকা বিশেষকৈ যিকোনো সমস্যা সমাধানৰ বাবে আপুনি
বহুত বেছি চেষ্টা কৰিব আৰু সমস্যাবোৰ সমাধান কৰিব পাৰিব আজি আপুনি কিছু ৰাজনৈতিক যোগাযোগৰ পৰা কিছু সুবিধা পোৱা আশা কৰা হৈছে আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি আপুনি এনে এটা সিদ্ধান্ত ল'ব যে আপুনি নিজে আচৰিত হ'ব নেতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে অলপ ধ্যান ৰাখিব কোনো বিষয়ৰ বাবে আত্মীয় বা সহায়কৰ লগতে হওক বিশেষকৈ সম্পৰ্কত বিভাজন হ'ব পাৰে অপ্ৰয়োজনীয় তৰ্কত নপৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব পাৰে কিন্তু তাৰ পৰা কোনো লাভ নহ'ব গতিকে পিছুৱাই দিলে ভাল হ'ব এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ প্ৰতি সজাগ হওক বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজ সংগঠিত হ'ব যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক নহলে আপোনালোকৰ ধন কৰবাত আবদ্ধ হৈ পৰিব পাৰে বিপণনৰ সৈতে জড়িত ব্যৱসায়ত আপুনি ভাল সুযোগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে ঘৰৰ যি পৰিৱেশটো আনন্দময় হৈ থাকিব অত্যধিক কামৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব পৰিৱৰ্তনৰ অৰ্থাৎ এই সময়খিনিত উপযুক্ত জিৰণি লওক আৰু লগতে কৈছে যে বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰিলে ভাল হ'ব বুলি কৈছে নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'লে ভাল হ'ব নিজৰ শৰীৰটো সদায় নিজৰ যত্ন ল'ব লাগিব হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় এবাৰ হৈছে ৰাশিফল খিতানৰ অন্যতা গুৰুত্বপূৰ্ণ ৰাশিলৈ মিথুন ৰাশি আজি বিশেষকৈ বৈবাহিক জীৱনত নিজৰ ল'ৰা-ছোৱালী পঢ়া-শুনাৰ প্ৰতি বহুত বেছি কষ্টৰ ইতিবাচক ফলাফল লাভ কৰিব পাৰে বা তেওঁলোকৰ কেৰিয়াৰৰ বাবে চিন্তা কৰিব বহুত বেছি কেয়াৰফুল হৈ থাকিব যদি আপুনি নতুন বস্তু বা নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজিয়ে তৎক্ষণাৎ কাৰ্যকৰী কৰক কোনো ধৰ্মীয় উৎসৱত অংশগ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে আনক সোনকালে বিশ্বাস কৰাৰ পৰিৱৰ্তে প্ৰথমতে পৰিস্থিতি সঠিক মূল্যায়ন কৰক বুলি কৈছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ ভালদৰে সংৰক্ষণ কৰি ৰাখক এনে এক পৰিস্থিতি সৃষ্টি হৈছে য'ত তেওঁলোকে চিন্তাত পৰিব লগা হ'ব পাৰে বা কিছু সমস্যাৰ ক্ৰিয়েট হ'ব পাৰে বুলি কৈছে গতিকে অলপ সাৱধান হওক বুলি কৈছে আজি ব্যৱসায়ত কৈছে যে এই সময়খিনিত কিন্তু আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে ব্যৱসায়ত ঠিকা বা চৰকাৰী কাম পোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ মনোযোগ সম্পূৰ্ণৰূপে নিজৰ কামত কেন্দ্ৰীভূত কৰি ৰাখক আজি আপোনালোকৰ কষ্ট অনুযায়ী আপুনি ডাঙৰ ফলাফল পাব পাৰে চাকৰিত কিছু বোনাছ বা পদোন্নতি পাব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমিক-প্ৰেমিকাসকলে ডেটত যোৱাৰ সুযোগ পাব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ সমস্যা বাঢ়িব পাৰে স্বাস্থ্যৰ জড়িত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰাৰ ক্ষেত্ৰত কিছু সময় খৰচ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি এটা সুখৰ সময় কটাব সুখৰ দিন কটাব নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰাৰ অনুভৱ কৰিব কেৰিয়াৰ আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম-কাজত নিজৰ সামৰ্থ্য ব্যৱহাৰ কৰক বিৰক্তিকৰ দৈনন্দিন কাম-কাজৰ পৰা আপুনি সকাহ পাব প্ৰতিযোগিতাৰ প্ৰস্তুতিত বিশেষকৈ ব্যস্ত যুৱক-যুৱতীসকলে ভাল খবৰ শুনিব পাব পাৰে আজি পৰিয়ালৰ সম্পৰ্কীয় বিশেষকৈ যিকোনো সমস্যা ধৈৰ্য আৰু শান্তিৰে সমাধান কৰক ব্যক্তিগত ৰুটিনৰ লগতে সামাজিক বা সমাজ সম্পৰ্কীয় বিশেষকৈ কাৰ্যসূচীটো অংশগ্ৰহণ কৰক বুলি কৈছে মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু নিজৰ সামৰ্থ্য নিশ্চয়কৈ মনত ৰাখিব আজি ব্যৱসায়িক কাম-কাজ আপোনালোকৰ বৃদ্ধি পাব কিন্তু বেছি লাভৰ আশা নকৰিব চেষ্টা কৰিলে আবদ্ধ টকাখিনি পাব পাৰে আজি বিষয়ৰ সহায়ত আপোনালোকৰ যি চৰকাৰী যি সমস্যা আছে সেইখিনি সমাধান কৰা হ'ব পাৰে বুলি কৈছে আপোনাৰ ব্যৱসায়িক একাউণ্টসমূহ স্বচ্ছ কৰি ৰাখক জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰখনৰ সঠিক শৃংখলা থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধিৰ লগে লগে মনটো সুখী আৰু উৎসাহেৰে ভৰি থাকিব বিশেষকৈ চলিত বতৰত খোৱা-বোৱাৰ ক্ষেত্ৰত অসাৱধান নহ'ব নহ'লে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় লিয়ে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কৰ্কট ৰাশি দিনটো সুখকৰ হ'বলৈ গৈছে প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰি মনোযোগ কৰি থাকিলে সফলতা লাভ কৰিব যুৱক-যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু নতুন যাত্ৰা লাভ কৰিবলৈ ওলাইছে বিনিয়োগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰিকল্পনা সফল হ'ব আজি ধ্যান ৰাখক বেছি চিন্তা নকৰাকৈ যিকোনো কামৰ ওপৰত তাৎক্ষণিক সিদ্ধান্ত লওক নহলে ভাল পৰিস্থিতি হাতৰ পৰা পিছলি যাব পাৰে আজি ল'ৰা-ছোৱালীৰ লগত কিছু সময় কটাওক যদি আপুনি অশান্তি পাইছে তেন্তে বিশ্বাসযোগ্য বন্ধুৰ সৈতে কিছুমান কথা-বতৰা শ্বেয়াৰ কৰিব পাৰে ইয়াৰ দ্বাৰা নিশ্চিতভাৱে সমাধান লাভ কৰিব ব্যৱসায়ত অত্যধিক প্ৰতিযোগিতাৰ বাবে উত্তেজনা হ'ব পাৰে কিন্তু সংগঠিত হৈ থাকিলে আপুনি সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব ঋণ বা কৰ সম্পৰ্কীয় চলি থকা কাৰ্যকলাপসমূহ হ'ব পাৰে সম্পূৰ্ণ হ'ব পাৰে
চাকৰিৰ ক্ষেত্ৰত কিছু ভুলৰ বাবে বিষয়াসকল অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে ঘৰখনত আৰু পৰিয়ালৰ সম্পৰ্কত মধুৰতা থাকিব বন্ধু বান্ধৱীক লগ পাই আপুনি মানসিকভাৱে অতি শিথিলতা অনুভৱ কৰিব মূৰৰ বিষ আৰু পেশীৰ বিষৰ বাবে আপুনি অসুবিধা পাব পাৰে আজি মহিলাসকলৰ ক্ষেত্ৰত সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে আজি সুখ আৰু শক্তিৰে ভৰি থকা এটা দিন বুলি কৈছে কোনো বিশেষ বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ সৈতেও ইতিবাচক কথা বতৰা হ'ব পাৰে আজি আপোনালোকৰ সামৰ্থ্যৰ সমাজ আৰু আত্মীয়ৰ মাজত শলাগ ল'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শুভ ফল লাভ কৰিবলৈ ওলাইছে কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব অৱশ্যে কিছুমান সৰু সৰু সমস্যাৰ মাজতো আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হৈ থাকিব বুলি কৈছে কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ ঘৰৰ শান্তিত কিন্তু অলপ অশান্তিৰ সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় খৰচৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে গতিকে যধেমতে টকা পইচা খৰচ কৰিব নালাগে নিজৰ সেভিংৰ ওপৰতো কিন্তু গুৰুত্ব দিব লাগিব আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক ই আপোনালোকৰ ভাল চুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত বা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব চৰকাৰী চাকৰিত কাম কৰাৰ লোকসকলে নিজৰ কামৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগে বুলি কৈছে বিশেষকৈ উচ্চপদস্থ বিষয়ৰ হেঁচা পৰিব বৈবাহিক জীৱনত মধুৰতা বজাই ৰাখক ইয়াৰ ফলত ঘৰখনত সুখৰ এটা বাতাবৰণ সৃষ্টি হ'ব বা পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব দিনটোৰ প্ৰথম ভাগত বতৰৰ পৰিৱৰ্তনৰ বাবে চাৰ্ভাইকেল বা কান্ধৰ বিষে কিন্তু অলপ কিছু আমনি কৰিব পাৰে ইয়াৰ বাবে আপোনালোকৰ ব্যায়াম আৰু যোগাসন কৰাটো হৈছে সঠিক সমাধান বুলি কৈছে গতিকে এই সময়খিনিত কিন্তু নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি কিছু দৌৰাদৌৰি হ'ব পাৰে কিন্তু কোনো আত্মীয় বা বন্ধু বান্ধৱীৰ সমৰ্থনে আপোনালোকৰ সাহস আৰু উৎসাহ বৃদ্ধি কৰিব আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব আজি সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কোনো বিশেষ তথ্য ফোন বা ইমেইলৰ জৰিয়তে লাভ কৰাৰ সম্ভাৱনা আছে আজি শিশুৰ যিকোনো কৃতিত্বৰ বাবে মনত সুখ থাকিব পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপে আপোনাক চিন্তাৰ পেলাব পাৰে বা চিন্তাৰ কাৰণ হ'ব পাৰে আপোনালোকৰ কিন্তু আপোনালোকৰ বুজাবুজি আৰু জ্ঞানেৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে কোনো চুবুৰীয়া বা আত্মীয়ৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব নিজৰ কামত গুৰুত্ব দিয়ক কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সহযোগিতাই ব্যৱসায়িক ব্যৱস্থাটো শৃংখলাবদ্ধতা বজাই ৰাখিব বা শৃংখলাবদ্ধ কৰি ৰাখিব পাৰিব বুলি কৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে আজি বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক লৈ আপুনি সঠিকভাৱে আপোনালোকে আগবাঢ়ি যাব পাৰিব চাকৰিত গুৰুত্বপূৰ্ণ কাম পাব পাৰে জীৱনসংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা থাকিব আজি বতৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি আৰু সংক্ৰমণৰ সমস্যা হ'ব পাৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক আৰু কৃত্ৰিম কাপোৰ পিন্ধিব নালাগে বৰ্তমান সময়ত গতিকে ধ্যান ৰাখক আজি কৈছে যে কিছু শুভ অনুষ্ঠান হ'ব পাৰে যিয়ে সুখৰ পৰিৱেশ এটা কঢ়িয়াই আনিব আজি আপোনালোকৰ ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে বিশেষকৈ আপোনাৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে চেষ্টা কৰিব পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই ল'লে সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে কাৰোবাৰ ভুল পৰামৰ্শই আপোনালোকৰ সিদ্ধান্তক জোকাৰি যাব পাৰে আৰু ইয়াৰ বাবে ব্যক্তিগত কিছু কাম আধৰুৱা হৈ থাকিব পাৰে অসাৰ কামত সময় নষ্ট নকৰিব বাহন সম্পৰ্কীয় কিছু ক্ষতিৰ সম্ভাৱনা দেখা পোৱা গৈছে ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক আজি ব্যৱসায়ত বিত্তীয়ৰ ক্ষেত্ৰত দুপৰীয়াতকৈ বিশেষকৈ আপোনালোকৰ প্ৰথম ভাগত অলপ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে অবৈধ কাম কাজৰ পৰা আঁতৰি থাকক যদি শিল্প বিজ্ঞান যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায় কৰে সফল হ'ব আপুনি সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে যি কিন্তু সেইবোৰ আৰম্ভ কৰিবলৈ আপুনি কিছু সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব কিন্তু বজাৰ কৰাৰ সময়ত আপোনালোকৰ বাজেট নিশ্চয়কৈ মনত ৰাখিব খাদ্যভাস আৰু দৈনন্দিন কাম কাজ কিছু অসংগঠিত হৈ থাকিব আৰু বেয়া খাদ্যভাসৰ পৰা বিশেষকৈ কিছু সমস্যা হ'ব পাৰে ডিঙি বিষ কাহ চৰ্দিৰ সমস্যাৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি কৰবাত আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ পিছত আপুনি আজি আপোনালোকৰ নিজৰ মনটো সুখী কৰি ৰাখিব পাৰিব সৰু সৰু আনন্দই আপোনালোকৰ দৈনন্দিন কাম কাজ মধুৰ কৰি তুলিব আজি শিশুসকলক পথ প্ৰদৰ্শন কৰিলে তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায়ক হ'ব লগতে যিকোনো নিৰ্দিষ্ট কাম কেৱল আপোনালোকৰ চৰ্ত আৰু নিয়ম অনুসৰি সম্পূৰ্ণ কৰিব পাৰিব পৰিয়ালত আপোনালোকৰ যিকোনো কামৰ বিৰোধিতা হ'ব পাৰে সেয়ে সকলোৰে সন্মতি লোৱাটো গুৰুত্বপূৰ্ণ আজি ঘৰৰ যিকোনো বস্তু মেৰামতিৰ বাবে হয়তো বৃহৎ খৰচ হ'ব পাৰে নিজৰ আচৰণ ধৈৰ্য আৰু বিশেষকৈ
সংযম বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে আজি স্থবিৰ হৈ থকা ব্যৱসায়িক কামে গতি লাভ কৰিব আজি আপুনি আকাংক্ষিত আৰ্থিক সুবিধা পাব পাৰে নতুন যোগাযোগৰ দ্বাৰা আপুনি উপকৃত হ'ব আৰু বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব কাৰখানাৰ দৰে ব্যৱসায়ত সুৰক্ষাৰ নিয়মক আওকাণ নকৰিব বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে আজি পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে ঘৰৰ ব্যৱস্থা কিছু আপোনালোকৰ খেলিমেলি হ'ব পাৰে বা কিবা এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সম্পত্তিৰ খণ্ডবৰ ব্যৱসায় ব্যৱস্থাত বিশেষকৈ সুৰক্ষা নিয়ম আওকাণ নকৰিব এই সময়খিনিত কৈছে যে সম্পত্তিৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে কাৰোবাৰ লগত গতিকে ধ্যান ৰাখক বুলি কৈছে আজি এই সময়খিনিত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে ঘৰৰ ব্যৱস্থা বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে ধ্যান ৰাখিব লাগিব কিন্তু অলপ বুজাবুজি কৰিলে বিশেষকৈ পৰিৱেশটো পুনৰ স্বাভাৱিক হৈ পৰিব ঘৰুৱাৰ ক্ষেত্ৰত আজি এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিশেষকৈ খোৱাবৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব আজি এই সময়খিনি কন্যা ৰাশি লোকসকলৰ বাবে দিনটো মংগলতাৰে বিশেষকৈ পৰিপূৰ্ণ আৰ্থিক পৰিকল্পনা বিশেষকৈ সফল কৰা এইটো এটা উপযুক্ত সময় যিকোনো বাকি থকা বিশেষকৈ কাম সম্পূৰ্ণ কৰিবলৈ বিত্তীয় লেনদেন কৰাটো লাভজনক হ'ব কিন্তু সময় প্ৰকৃতিৰ ওচৰত থাকিলে মানসিক শান্তি লাভ কৰিব অপ্ৰয়োজনীয় কাম কাজ বা খৰচৰ প্ৰচুৰতা থাকিব আৱেগিকভাৱে সিদ্ধান্ত লোৱাটো ভাল নহয় ক্ষতিকাৰক হ'ব পাৰে আপোনালোকৰ বিক্ষিপ্ত আচৰণে আনৰ বাবেও অসুবিধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে গতিকে আপোনালোকৰ আচৰণত কিছু আপোনালোকৰ নমনীয়তা আপোনালোকে বজাই ৰাখক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ নমনীয়তাই বহুত বেছি আপোনালোকক সহায় কৰিব যিকোনো ব্যৱসায়িক কাম কৰি থাকোঁতে কাগজৰ একাউণ্টবোৰ সম্পূৰ্ণ শুদ্ধ কৰি ৰাখক আজি আয়ৰ উৎসৱ এতিয়াৰ বাবে লেহেমীয়া হৈ থাকিব যিকোনো নতুন প্ৰজেক্ট বিশেষকৈ লোৱাৰ বাবে বিশেষকৈ ইয়াৰ বিষয়ে এক সম্যক তদন্ত কৰক বুলি কৈছে কাৰ্যালয়ত আপোনালোকৰ কামত কাৰোবাৰ সহায় লোৱাটো আপোনালোকৰ যিকোনো সমস্যা সমাধান কৰিব আজি আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আপোনালোকৰ বাবে আপোনাৰ আত্মবিশ্বাস অক্ষুণ্ণ ৰাখিব পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ থাকিব খাদ্যাভ্যাস অতি নিয়ন্ত্ৰিত কৰি ৰাখক বিশেষকৈ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ লঘু ব্যায়াম কৰিব লাগে আজি ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক হৰ হৰ মহাদেৱ তুলা ৰাশি যিকোনো বাকি থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ থাকিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে মানুহে আপোনালোকৰ প্ৰতিভা আৰু ব্যক্তিত্ব শলাগ ল'ব আজি অত্যধিক দায়িত্ব লোৱাটোৱে আপোনালোকক ভাগৰা কৰি তুলিব পাৰে বিশেষকৈ কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক যিকোনো ঠাইতে টকা খৰচ কৰাৰ আগতে বাজেটৰ কথা মনত ৰাখিব কিছু কৃতিত্ব হেৰুৱাব পাৰে যুৱক যুৱতীসকলৰ মাজত কিছু দুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়ত বিনিয়োগ কৰিবলৈ এই সময়খিনি ভাল বুলি কৈছে নতুন কামৰ লগত জড়িত পৰিকল্পনা কিছু ৰূপৰেখাৰ নিশ্চিতভাৱে তৈয়াৰ কৰিব আজি নিয়োজিত লোকসকলে নিজৰ কামত বিশেষকৈ আপোনালোকে ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে উচ্চপদস্থ বিষয়ৰ পৰা হেঁচা থাকিব স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হ'ব পৰিয়ালটো বিশেষকৈ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সংগে কিছু উপহাৰ দিলে সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত গেছ পেটৰ সংক্ৰমণৰ দৰে সমস্যা স্থায়ী হৈ থাকিব পাৰে খাদ্যাভ্যাসত সাৱধান হওক বুলি কৈছে আপোনালোকৰ বাবে প্ৰাণায়াম কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ বাবে এটা প্ৰকল্প বিশেষকৈ সম্পূৰ্ণ হ'ব পাৰে আৰু আজি আপোনালোকৰ বাবে পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে সফল সময় যি আপোনালোকক মনোবল বৃদ্ধি কৰিব ব্যক্তিগত আৰু পাৰিবাৰিক কামৰ প্ৰতি গুৰুত্ব দিলে সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব সুবুৰীয়াৰ সৈতে চলি থকা যিকোনো সমস্যা সমাধান হ'ব এই সময়ত যিমান পাৰি খৰচ নিয়ন্ত্ৰণ কৰক গুৰুত্বপূৰ্ণ কামত হঠাতে বাধা আহিব পাৰে সেয়ে যিকোনো পদক্ষেপ লোৱাৰ আগতে ইয়াৰ বিশেষ সম্পূৰ্ণ ৰূপৰেখাৰ প্ৰস্তুত কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে নিশ্চিত কৰক পাৰস্পৰিক সম্পৰ্কত কিছু অভিযোগ উঠিব পাৰে ব্যৱসায় সম্পৰ্কে যিকোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপুনি সফল হ'ব এই সময়ত আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা আৰু কামৰ যি পদ্ধতিত কৰাৰ যি পৰিৱৰ্তন ভাল ফল দিব বুলি কৈছে লগতে কৰ্মচাৰী সকলৰ যি পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব চৰকাৰী ভ্ৰমণো সম্ভৱ পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত ভাল সময় কটাব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব মানসিক চাপে আপোনালোকৰ হজম শক্তি আৰু ক্ষেত্ৰত বা কৰ্মতন্ত্ৰত বিশেষকৈ প্ৰভাৱ পেলাব পাৰে ইতিবাচক হৈ থাকক আৰু আধ্যাত্মিক কামতো কিছু জড়িত হৈ থাকক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি ফলাফল যিয়ে নহওক কিন্তু কঠোৰ পৰিশ্ৰম কৰি থাকিব কাৰণ ভাগ্যই কেৱল আপোনালোকৰ কামত সহায় কৰিব আজি এই সময়খিনিত কৈছে যে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি এই সময়খিনি এজন শুভাকাংক্ষী সহায় আপোনালোকৰ বাবে আশাৰ ৰশ্মি কঢ়িয়াই আনিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সচেতন
হ'ব লাগে অধিক সক্ৰিয় আৰু গুৰুত্ব হ'ব সফলতা লাভ কৰিব অপ্ৰয়োজনীয় তৰ্কৰ পৰা হাত সাৰিবলৈ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ ওপৰত কামৰ বেছি প্ৰেছাৰ ল'ব নালাগে কামৰ বোজা ল'ব নালাগে নহলে নিজৰ কামত প্ৰভাৱ পৰিব পাৰে গতিকে কথা কওঁতে সাৱধান হওক বুলি কৈছে কিছুমান ক্ষেত্ৰত কথা কওঁতে অলপ ধীৰে স্থিৰে কওক বুলি কৈছে বা কিছুমান ক্ষেত্ৰত না ক'বলৈ শিকক এই সময়ত যিকোনো ধৰণৰ লেনদেন পিছুৱাই দিয়াটো বাঞ্ছনীয় আজি আপুনি ব্যৱসায়ৰ বাবে এটা প্ৰজেক্টত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব পাৰে আপুনি সফলো হ'ব বুলি কৈছে প্ৰভাৱশালী ব্যৱসায়ীসকলৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব যিটোৱে আপোনালোকৰ লাভজনক ফল দিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কিবা এটাক লৈ তৰ্কৰ বিতৰ্ক হ'ব পাৰে আজি ঘৰখনৰ দায়িত্ব সম্পৰ্কে স্বামী স্ত্ৰীৰ মাজত কিছু অসংগতি থাকিব পাৰে অবিবাহিত লোকৰ বাবে আহিব পাৰে কিছু ভাল খবৰ ভাৰসাম্যহীন খাদ্যৰ বাবে গেছ আৰু পেটৰ লগত জড়িত সমস্যাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে লগতে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি কৰবাৰ পৰা সহায় পাব কিছুমান নতুন অভিজ্ঞতাও লাভ কৰিব শিশুৰ শিক্ষা বা পঢ়া শুনাৰ সন্দৰ্ভত সন্তোষজনক ফলাফল পোৱাৰ বাবে মনত শান্তি আৰু সুখৰ সৃষ্টি হ'ব ওচৰ চুবুৰীয়া বা আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব নিজৰ কামত অত্যধিক বিশেষকৈ আপোনালোকে গুৰুত্ব দিব লাগিব নিজৰ কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব আজি আপোনালোকৰ কোনো কাম বা পৰিকল্পনা ৰাজহুৱা কৰিব নালাগে সকলো প্লেনিং বেলেগত ক'ব নালাগে নহলে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যৱসায়ৰ পৰিস্থিতি অনুকূল কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন আছে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপুনি সফল হ'ব পাৰিবাৰিক ব্যৱসায়ৰ সৈতে জড়িত কামত সফল হ'ব পাৰে কষ্ট কৰক যিমান পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ যিখিনি আপোনালোকৰ কাম কৰা মানুহ আছে সহকৰ্মী আছে তেওঁলোকৰ কাম কাজৰ ওপৰত কিন্তু অলপ অসাৱধান হ'ব নালাগে তেওঁলোকৰ প্ৰতি ধ্যান ৰাখিব লাগিব পাৰিবাৰিক যি পৰিস্থিতি সুখদায়ক আৰু সুষম হ'ব পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত কিছু লোকৰ প্ৰেমৰ যি সম্পৰ্ক বিবাহৰ শিখৰত উপনীত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে মানসিক চাপৰ বাবে স্নায়ু টান বা বিষৰ সমস্যাৰ বৃদ্ধি পাব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি সঠিক মনোযোগ দিয়ক বুলি কৈছে বৰ্তমান সময়ত বৃশ্চিক ৰাশি জাতক জাতিকসকলে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ধনু ৰাশি আজি আপুনি আৰ্থিক লাভ কৰিবলৈ গৈ আছে গতিকে কষ্ট কৰক সেই ধন কৰবাত বিনিয়োগ কৰিলে কিন্তু ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে ৰিয়েল এষ্টেটৰ সৈতে জড়িত যিকোনো কামো আজি সম্পূৰ্ণ কৰিব পাৰিব আজি কৈছে যে এজন বিশেষ ব্যক্তিৰ সংগী আপোনালোকৰ চিন্তাধাৰাত উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন আনি দিব বুলি কৈছে সাৱধান হওক কিছুমান ক্ষেত্ৰত অসাৱধানতাৰ বাবে বিশেষকৈ কোনো বস্তু হেৰাই যাব পাৰে আজি কিন্তু আপোনালোকৰ সন্দেহজনক বা যদি স্বভাৱৰ বাবে কাৰোবাৰ লগত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে সেই আপোনালোকৰ ঘৰখনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক বুলি কৈছে গতিকে অলপ ধ্যান ৰাখক শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অসাৱধান হোৱাটো উচিত নহয় আজি ব্যৱসায়িক বিষয়ত কোনো ধৰণে অসাৱধান নহ'ব যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰ সম্পৰ্কে ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰক আজি সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ উপযুক্ত সহযোগিতাও লাভ কৰিব অফিচত বা কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষকৈ ৰাজনীতিৰ পৰা পলিটিক্সৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে বা চলিব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত আৱেগিক আৰু বিশ্বাসৰ সম্পৰ্ক গভীৰ হ'ব দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্ক প্ৰকাশৰ বাবে আজি যুৱক যুৱতীসকলে পাৰিবাৰিক অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ সম্পৰ্কীয় সৰু সৰু সমস্যা হ'ব পাৰে কৈছে যে বৰ্তমান সময়ত কেৱল ঘৰুৱা উপায়েৰে আপোনালোকৰ স্বাস্থ্য উন্নতি কৰিব পাৰিব দিনটো সুখেৰে পাৰ হ'ব কৈছে কিন্তু দিনটো দ্বিতীয়াৰ্ধৰ পৰা যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ কিবা এটা লাভ কৰাৰ সম্ভাৱনা আছে যদি আপুনি ভূমি সম্পৰ্কীয় যিকোনো কাম বিশেষকৈ যিকোনো কামত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি দিনটো অনুকূল সময় সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো সুখী হ'ব ধ্যান ৰাখিব যিকোনো কাম কৰাৰ সময়ত আজি দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ বিবেচনা আৰু ধৈৰ্যৰ ব্যৱহাৰ কৰক কাৰণ আৱেগিকভাৱে লোৱাৰ সিদ্ধান্ত আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব মাটি সম্পত্তিৰ লগত জড়িত কোনো কাগজ পত্ৰ কাম কৰি থাকোঁতে অসাৱধান নহ'ব নহ'লে আপুনি কিবা এটা বিপদত পৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে ব্যৱসায়ত আয়ৰ নতুন উৎসৱ আৰম্ভ হ'ব পাৰে গতিকে কিছুমান ভাল সুবিধাও বিচাৰিব লাগিব এজন কৰ্মচাৰীৰ গাফিলতিৰ বাবে কিন্তু লোকচান হ'ব পাৰে গতিকে তেনে ধৰণৰ পৰিৱেশ বা সিচুৱেশ্যনত অলপ এক্টিভ হৈ থাকিব এই সময়ত ধৈৰ্য আৰু বিবেচনাৰে কাম কৰাৰ উপযুক্ত হ'ব অফিচত বা কৰ্মৰ ক্ষেত্ৰত এটা টাৰ্গেট সম্পূৰ্ণ কৰাৰ পিছতে আপুনি সকাহ অনুভৱ কৰিব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আপুনি সকাহ আৰু শিথিলতাৰ অনুভৱ কৰিব বুলি কৈছে পাৰস্পৰিক বুজাবুজিৰ অভাৱত কিন্তু প্ৰেমৰ সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত গতিকে এই দিশটোৰ প্ৰতি কিন্তু দিনটোৰ দ্বিতীয়াৰ্ধলৈ অলপ সাৱধান হ'ব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ মানসিক যি অৱস্থা ইতিবাচক কৰি ৰখাৰ প্ৰয়োজন আছে যোগ আৰু ধ্যান ইয়াৰ সঠিক সমাধান বুলি কৈছে
গতিকে ধনুৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব অলপ ধ্যান দি চলিব লাগিব বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে আগতীয়াকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ সকলোৰে মনটো বিশেষকৈ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় মকৰ ৰাশি আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ অতি শুভ দেখা পোৱা গৈছে অলপ সাৱধান হোৱাৰ সময় কিছু ক্ষেত্ৰত ইয়াৰ দ্বাৰা আপোনালোকৰ দৈনন্দিন কাম-কাজ বহু পৰিমাণে সুখদায়ক হ'ব আজি বিশেষ মানুহৰ লগত সময় কটোৱাৰ সুযোগো পাব আজি ওচৰৰ ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ চলি থকা সমস্যাবোৰ সমাধান হ'ব আজি এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখক যে আজি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাত বিশেষকৈ বেছি সময় ল'ব নালাগে দ্ৰুত সিদ্ধান্ত লওক কিছু ক্ষেত্ৰত কিছুমান অপ্ৰয়োজনীয় খৰচে কিন্তু আপোনালোকক অলপ বাজেটত প্ৰভাৱ পেলাব পাৰে অপ্ৰয়োজনীয় খৰচ বন্ধ কৰিব লাগিব বাজেট ভাৰসাম্য ৰক্ষা কৰক নহলে আপুনি টকা ধাৰলৈ ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়িক ব্যৱস্থা উন্নত হ'ব আৰু লাভো বৃদ্ধি পাব পৰিৱৰ্তনৰ পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব সময়মতে পেন্ডিং পেমেন্ট বিশেষকৈ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক নিযুত লোকসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব বুলি কৈছে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সংগঠিত হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ মানসিক আৰু শাৰীৰিক যি ক্লান্তিৰ অনুভৱ কৰিব শক্তি বজাই ৰাখিবলৈ খং আৰু মানসিক চাপৰ দৰে নেতিবাচক অভ্যাসৰ পৰা নিজকে ৰক্ষা কৰক গহৰ অৱস্থান অতি ভাল হৈ আছে কিন্তু এই আচৰিত সময় সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপুনি কোনো গুৰুত্বপূৰ্ণ বিষয়ত বিভ্ৰান্ত হৈছে তেন্তে আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ পৰামৰ্শ লওক আজিৰ দিনটোৰ প্ৰথম অৰ্ধত বিশেষকৈ আৰ্থিক লাভৰ সম্ভাৱনা আছে লেনদেন সম্পৰ্কীয় বিষয়সমূহ পিছুৱাই দিয়ক বা সাৱধানে কাম কৰক বুলি কৈছে মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰক আপোনালোকৰ বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কাৰণ ইয়াৰ ফলত তেওঁলোকে বিশেষকৈ কিছু সমস্যাৰ ফেচ কৰিব লগা হ'ব পাৰে কষ্ট হ'ব পাৰে বুলি কৈছে এই সময়খিনি ধৈৰ্য আৰু শান্তিৰে কটাব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটোৰ দ্বিতীয়াৰ্ধত প্ৰতিটো কামত উপস্থিত থকাটো গুৰুত্বপূৰ্ণ লগতে কৰ্মচাৰীসকলৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো কিন্তু প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত কৈছে যে অতিৰিক্ত কামৰ বোজাৰ বাবে আজি কৰ্মৰত পেছাদাৰীসকলে ঘৰৰ পৰা কাম কৰিবলগীয়া হ'ব পাৰে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ভুল বুজাবুজিৰ বাবে কিন্তু প্ৰেমৰ সম্পৰ্কত দিনটোৰ দ্বিতীয়াৰ্ধত দূৰত্ব থাকিব পাৰে গতিকে ভুল বুজাবুজি হ'বলৈ সৃষ্টি আপোনালোকে নিদিব ইজনে সিজনৰ আবেগক অনুভূতিক বুজি পাওক বুলি কৈছে আজি কৈছে যে এই সময়খিনি স্বাস্থ্য ভাল হ'ব কিন্তু দিনটোৰ দ্বিতীয়াৰ্ধত ব্যক্তিগত ৰুটিন আৰু খাদ্য আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ তেওঁলোকৰ হেল্থৰ কিছু সমস্যাও হ'ব পাৰে গতিকে মকৰ ৰাশি জাতক জাতিকাসকলে এই দিশটোৰ প্ৰতি কিন্তু অলপ গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় বজৰংবলী কুম্ভ ৰাশি এই এক সুন্দৰ সময় ইয়াৰ সম্পূৰ্ণ সৎ ব্যৱহাৰ কৰক আৰু মানুহৰ চিন্তা নকৰাকৈ নিজৰ কামত বিশেষকৈ মনোনিৱেশ কৰক আনৰ বেছিকৈ চিন্তা কৰিলে নিজৰ লোকচান হ'ব পাৰে গতিকে কিছু ক্ষেত্ৰত নিজৰ কামখিনি আগতীয়াকৈ কৰিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক কিছুমান বিশেষ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে যিটো লাভজনক বুলি প্ৰমাণিত হ'ব আজি ঘনিষ্ঠ আত্মীয় ঘৰলৈ যাবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে আজি দিনটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি কিছু প্ৰতিকূল হ'ব পাৰে আত্মবিশ্বাস বজাই ৰাখক সোনকালে সকলো ঠিক হৈ যাব খৰখেদা কৰাৰ বাবে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে আজি ঋণৰ লেনদেনৰ সৈতে জড়িত বিষয়সমূহ পিছুৱাই দিব লাগে আজি আৰ্থিক সমস্যাৰ বাবে ব্যৱসায়ত কিছুদিন ধৰি বন্ধ হৈ থকা কামবোৰ আজি পুনৰ গতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায় ডাঙৰ ডিল পোৱাৰ সম্ভাৱনা আছে আজি কৈছে যে এজন কৰ্মৰত ব্যক্তিৰ বিশেষকৈ কৰ্মৰ প্ৰতি সম্পূৰ্ণ ভক্তি থাকিব আজি ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব ইগোৰ বাবে প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্ক নষ্ট হ'ব পাৰে আজি আপোনালোকৰ ৰুটিন বিশেষকৈ চেকআপ কৰি থাকিব বিশেষকৈ ৰুটিনখিনি ফলো কৰিব লাগিব ডায়াবেটিছ ৰোগীয়ে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ৰক্তচাপৰ লগত জড়িত সমস্যা আপোনালোকৰ বৃদ্ধি হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হোৱাটো দৰকাৰ আছে বৰ্তমান সময়ত চেকআপ কৰাই ল'ব বুলি কৈছে সময় অনুকূল আজি স্থবিৰ কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে কাৰোবাক বেছিকৈ বিশ্বাস কৰাটো উপকাৰী বুলি প্ৰমাণিত নহয় বুলি কৈছে লগতে কৈছে যে অতীতৰ ভুলৰ পৰা শিকি কাম কৰাৰ পদ্ধতি উন্নত কৰিলে সফলতা লাভ কৰিব কিছু ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো শান্তি পাব মানসিক চাপে আপোনাৰ ওপৰত বিশেষকৈ আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব গাফিলতিৰ বাবে বেংক বা বিনিয়োগ সম্পৰ্কীয় কামত কিবা এটা সমস্যাৰ সম্ভাৱনা আছে ধেমালি আৰু আনন্দৰ বাবে যুৱক যুৱতীসকলেও নিজৰ গুৰুত্বপূৰ্ণ কামৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰিব এই সময়ত নিজকে আৰু অধিক আপডেট কৰাৰ সময়ত নিজকে নতুনত্ব
বিশেষকৈ দিশত আগবঢ়াই নিব লাগিব বুলি কৈছে এই সময়খিনিত যদি চাকৰিত নতুন পদ পোৱাৰ কোনো কথা হয় বা কিছুমান সিদ্ধান্ত লৈছে বা সেইখিনি ক্ষেত্ৰত আগবাঢ়ি গৈ আছে বেছিকৈ আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগিব অন্যান্য দিশৰ প্ৰতি বেছিকৈ গুৰুত্ব দিলে নিজৰে লোকচান হ'ব পাৰে বুলি কৈছে আজি আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন ৰাতি আহাৰ আদি সুখৰ সময় কটাব বুলি কৈছে আদিত প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে সেইখিনি বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত বৰ্তমান বতৰৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক নিয়মিতভাৱে খাদ্যাভ্যাস আৰু সুষম খাদ্য বজাই ৰাখিলে নিজৰ হেল্থৰ বাবে ভাল হ'ব খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে সচেতন হ'ব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন লওক বিশেষকৈ পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক চকুৰ ৰোগে কিন্তু আপোনালোকক অলপ অশান্তি দিব পাৰে গতিকে মোবাইল লেপটপ আদি কমকৈ ব্যৱহাৰ কৰক নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সোনকালে মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সদায় ভালে থাকক কুশলে থাকক এবাৰ ইছো ৰাশিফল কিতানৰ একেবাৰে শেষৰটো ৰাখিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ ব্যক্তিগত সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি এজন শুভাকাংক্ষীৰ পৰা উপযুক্ত নিৰ্দেশনা লাভ কৰিব সমস্যাবোৰ বহু পৰিমাণে সমাধান হ'ব ঋণ দিয়া যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে সমাজ সেৱাৰ কামৰ প্ৰতি আপোনালোকৰ বিশেষ অৱদান থাকিব যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্পৰ সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু বৰ্তমান কৈছে যে বৰ্তমানৰ পৰিস্থিতিৰ বাবে ধৈৰ্য বজাই ৰখাটো উপযুক্ত হ'ব মানসিক চাপ ল'লে পৰিস্থিতি বেয়া হ'ব পাৰে গতিকে বেছিকৈ টেনচন লৈ নাথাকিব চিন্তা কৰি নাথাকিব বুলি কৈছে এই সময়ত আনৰ সমস্যাৰ পৰা আঁতৰি থাকক আৰু নিজকে নিজৰ কামত ব্যস্ত কৰি ৰাখক সময় অনুযায়ী ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে পদ্ধতি পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ কিছু চেঞ্জেছ আনিব লাগিব পৰিৱৰ্তন আনিব লাগিব আপগ্ৰেড কৰিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত তেতিয়াহে আগবাঢ়ি যাব পাৰিব বৰ্তমান সময় হৈছে পৰিৱৰ্তনৰ সময় কম্পিটিশনৰ মাৰ্কেট কম্পিটিশনৰ যুগ বুলি কৈছে সময় বুলি কৈছে গতিকে এই ক্ষেত্ৰত কিন্তু আজিৰ পৰা আপোনালোকে ধ্যান ৰাখিলে উপকৃত হ'ব বুলি কোৱা হৈছে এই সময়খিনিত কৈছে যে আধুনিক তথ্য আহৰণৰ বাবে সংবাদ মাধ্যম আৰু অনলাইন কাম কাজৰ প্ৰতি অধিক গুৰুত্ব দিয়ক কৰ্মৰ ক্ষেত্ৰত কোনো সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব অনুসন্ধানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি পৰিয়ালৰ সৈতে লং ড্ৰাইভত বা ডিনাৰৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব প্ৰেমৰ সংগীক দিনটোৰ প্ৰথম ভাগত লগ পোৱাৰ সুযোগ পাব পাৰে বৰ্তমান বতৰৰ প্ৰতি অসাৱধানতাৰ বাবে কোনো ধৰণৰ সংক্ৰমণ বা এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে বুলি কৈছে এই সময়খিনিত আজি আপোনালোকৰ বাবে এটা সমস্যাৰ সমাধান হ'বলৈ গৈ আছে যাৰ বাবে আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাসো বৃদ্ধি পাব সময় আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে আয়ুৰ উৎসৱ আপোনালোকৰ বৃদ্ধি পাব ভৱিষ্যতৰ যিকোনো পৰিকল্পনাৰ সন্দৰ্ভত আপোনালোকৰ সিদ্ধান্ত উপযুক্ত হ'ব বুলি কৈছে ভাল বুলি প্ৰমাণিত হ'ব সিদ্ধান্ত ইতিবাচক হ'ব অত্যধিক কামৰ জটিলতাত আবদ্ধ হৈ পৰাৰ বাবে ব্যক্তিগত জীৱনৰ বাবে সময় বিচাৰি নাপাব পাৰে গতিকে সময় নিজে উলিয়াব লাগিব নিজৰ বাবে নিজে টাইম টেবুল উলিয়াব লাগিব বুলি কৈছে সময় অনুযায়ী নিজৰ স্বভাৱ আৰু কৰ্মশৈলী পৰিৱৰ্তন আনিব লাগিব আজি আপোনালোকৰ বিশেষ বস্তুবোৰৰ যত্ন লওক চুৰি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ৰ সৈতে জড়িত যিকোনো স্থবিৰ কাম আজি পুনৰ কাৰ্যকৰী হ'ব বৰ্তমান কোনো নতুন পৰিকল্পনাত কাম কৰাৰ বাবে সময় অনুকূল নহয় বুলি কৈছে সেয়ে আকাংক্ষিত ফলাফল পাবলৈ এতিয়া অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰাৰ বাবে আপোনালোকৰ কামৰ বুজাৰ অলপ বাঢ়িব পাৰে বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপুনি সতেজ আৰু শক্তিশালী অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটোত বিশেষকৈ ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে গধু আৰু গেছ উৎপাদন কৰি বিশেষকৈ খাদ্য পৰিহাৰ কৰক যি ধৰণৰ খাদ্য প্ৰতি আপোনালোকৰ হেল্থৰ সমস্যাৰ সৃষ্টি কৰে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰে সেই ধৰণৰ খাদ্যবোৰ এভয়েড কৰিব লাগিব এৰাই চলিব লাগিব নিজৰ হেল্থৰ বাবে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে গেছ আৰু এচিডিটিৰ বাবে গাঁঠিৰ ভৰি বিষৰ সমস্যা হ'ব পাৰে কেলছিয়ামৰ কিছু অভাৱ অনুভৱ কৰিব পাৰে গতিকে নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি মীন ৰাখি জাতক জাতিকাসকলে সতৰ্ক হ'ব লাগিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে পিতৃসদৃশ ব্যক্তিৰ পৰামৰ্শ বিশেষকৈ গ্ৰহণ কৰক মাতৃৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে জীৱন সংগীৰ অনুভৱক সন্মান কৰিলে আজি বহুত বেছি ভাল হ'ব বুলি কৈছে হাই কাজিয়াৰ পৰা বিশেষকৈ দূৰত্ব বজাই ৰাখিলে উপকৃত হ'ব আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব